ব্লাউজৰ ফাৰ্মা ৰেডি কৰি ভাগৰি গৈছো আসলতে মোৰ অৱস্থাটো ইগনোৰ কৰিব মই কাম কৰি থাকিলে মানে ঘৰত দেখিলে আপোনালোকে এই অৱস্থাতে দেখা পাব কাৰণ যেহেতু কামে কৰি থকা যায় বিভিন্ন আৰু ফাৰ্মাবোৰ এনেকৈ পাৰ্সেল যেহেতু পঠিয়াব লগা হৈছে বহুত দূৰত আৰু বহুত সমস্যাও আহি পৰিছে গম পাইছে পোষ্টেলত লিংক নাথাকে বা 10টা 15টাতকৈ বেছি অৰ্ডাৰ তেওঁলোকে গ্ৰহণ নকৰে তাৰ বিনিময়ত মই ডিটিডিসি বা ব্লু ডাৰ্ট এইবোৰেৰে পঠিয়াও যদি বহুতখিনি চাৰ্জ লয় এক্সট্ৰাকৈ তেতিয়া মানে বৰ মানে অসুবিধা হৈছে আৰু মোৰ গতিকে এই দুদিন সেই কাৰণে মই ফাৰ্মা পঠিওৱা নাই ৰেডি কৰি আছো যেহেতু বহুতখিনি অৰ্ডাৰ কিবা এটা বেলেগ মই চিন্তা কৰি আছো চাও যদি মিছৰ লগত সেইটো মই কৰিব পাৰো তেতিয়া সুবিধা হয়তো হ'ব পাৰে আৰু যিখিনি ওচৰৰ অনুগ্ৰহ কৰিছো আপোনালোকে ঘৰৰ পৰা মোৰ লৈ যাব কল কৰিব বা মেছেজ কৰিব যদি কেতিয়াবা কলটো মই ৰিসিভ নকৰো ধৰি লওক হাজু গেৰুৱা দধি অভয়পুৰ তেনেকৈ দমদমা হিঙিমাৰি পছৰিয়া দদৰা এইখিনি ওচৰৰ পৰা নিব পাৰে হাদালা বাক্তা তেনেকুৱা ঠাইৰখিনি ওচৰৰ পৰা মানে ঘৰৰ পৰা নিলে মোৰ সুবিধা হয় কাৰণ পাৰ্সেল পঠিয়ালে এক্সট্ৰা হৈ যায় চাৰ্জটো লগতে আপোনাৰ ময়ো পাৰ্সেল পেকিং কৰিব লাগে বা গোটেইখিনি বহুত কথা আৰু ইমান সহজ নহয় ভবা ধৰণে কামবোৰ আৰু এটা কথা মোৰ হিচাপত এইবোৰ ফাৰ্মা পাৰি পেলাই ব্লাউজটো মানে কটাতকৈ তেতিয়া ধৰক অকল নিজৰটো হ'ব বা সাইজ মতে হয় কিন্তু বডিত মেজাৰমেন্ট লোৱাটো বা ফিটিংটো আসলতে কাটিংটো শিকি ললে ভাল যদি যি সকলে পাৰে বা যি সকলে সামৰ্থ্য আছে আপোনালোকে অনলাইন ক্লাছটোৱে কৰি ল'ব অনলাইন ক্লাছ মোৰ আৰম্ভ হ'ব 14 নৱেম্বৰৰ পৰা পুনৰ নতুন বেটছ যি সকলে শিকিম বুলি ভাবে শিকিব পাৰে আৰু দুমহীয়া কোৰ্স হয় ফিস 2000 একেবাৰে বেছিকৰ পৰা মই শিকাও দুমহীয়া কোৰ্স দুমাহতকৈ অকমান বেছিও লাগে যেহেতু প্ৰেক্টিছৰ বাবে সময় দিও এটা ঘৰুৱা পৰিবেশত মই ক্লাছটো কৰো এনে ধৰক বহুতে 3-4 দিনৰো ক্লাছ দিয়ে কাটিংৰ তেনেকৈও 3000 লৈ আছে কিন্তু হেতু মই বিচৰা নাই যাতে সকলোৱে স্বাৱলম্বী হ'ব পাৰে যি সকলৰ ইচ্ছা আছে আৰু আপোনালোকে যেতিয়া অনলাইন ক্লাছটো কৰিব তাৰ পিছত ফাৰ্মা নিজে কাটিব পাৰিব বা আপোনালোকে এই ফাৰ্মাৰ ব্যৱসায় কৰিব পাৰিব বা ধৰক ফাৰ্মাটো দি পেলাই কোনোবা হলে উপকৃত হ'ব আপোনালোকৰ মাধ্যমেৰে কিন্তু যদি অকল আপোনালোকে ফাৰ্মাটো পাৰি পেলাই কাটে তেতিয়া হলে মূল জ্ঞানখিনি নাপাব সেইখিনি মই মোৰ ফালৰ পৰা কৈছো যেহেতু ধৰি লওক মই ইমান এনেকে ভবা নাই যে মোৰ পৰা লক ফাৰ্মাটো সেল যাওক সেইটো মানসিকতা নহয় এতিয়া ধৰক বহুতে অনলাইন ক্লাছটো কৰিব নোৱাৰে বা তেনে কিবা অসুবিধা হয় পইচা তেতিয়া নিজৰ অকল ব্লাউজটো চিলাবৰ কাৰণে বা পিন্ধাৰ অৰ্থেৰে এটা দুটা ফাৰ্মা লয় কিন্তু এতিয়া পাৰ্সেল পঠিওৱাৰ ক্ষেত্ৰত মোৰ বহুতখিনি অসুবিধাৰ সন্মুখীন হোৱাৰ নিচিনা হৈছে লাহে লাহে হয়তো হেতু ঠিক হ'ব যদি কাটিংটো শিকি লয় অনলাইন তেতিয়া হলে সুবিধা হ'ব আপোনালোকৰ সুধি আছিল বহুতে 14 নৱেম্বৰৰ পৰা আৰম্ভ হ'ব ডিজাইন 6-7টা মান দিম আৰু বিশেষকৈ মই সিম্পল ব্লাউজটোত বেছি গুৰুত্ব দিও ডাবল কটৰি কাৰণ হেতু কৰাৰ পিছত ডিজাইন নিজে বিভিন্ন দিব পৰা যায় গতিকে যি সকলে বিচাৰে জনাব আৰু মই লিংক এটা দি দিছো WhatsApp গ্ৰুপৰ ওপৰত যি সকল শিকাটো ফাইনেল কাটিং ক্লাছটো অনলাইন জয়েন হ'ব এনে কিন্তু জয়েন নহব কাৰণ এইকেদিন মই বহুত অকমান ব্যস্ত হৈ আছো কাৰণ বিয়াৰ অৰ্ডাৰ অনলাইন ক্লাছ অফলাইন ক্লাছ ফাৰ্মা ৰেডি কৰি আছো গতিকে মই সেইভাবে কৈছো যি সকল শিকাটো ফাইনেল জয়েন হ'ব গ্ৰুপটোত লিংকটোত গৈ পেলাই হেতু আৰু অকলে মই গোটেইখিনি কাম সম্ভালিবৰ কাৰণে সদায় চেষ্টা কৰো হেতু কথা কাৰণ ধৰি লওক ফাৰ্মাটো মোৰ পৰা আপোনালোকে নিব বিচাৰিছে গতিকে অকমানো যাতে খুটি নাটি নৰয় বা কোনো প্ৰবলেম নাপায় সেই হিচাপত মই ফাৰ্মাটো ৰেডি কৰি দিব লাগিব নহয়নে এতিয়া কাৰোবাক দায়িত্ব দিয়াৰ লগে লগে কেনেদৰে বা তেওঁলোকে কৰে কামটো কিবা অসুবিধা পালে মোৰ ভাল নালাগিব হেতু কথা আসলতে যেতিয়া নিজৰ কামৰ ওপৰত বিশ্বাস থাকে যেতিয়া নিজে শুদ্ধ পথত থাকে যেতিয়া নিজে জানে আপুনি কোনো ভুল কৰা নাই তেতিয়া কোনো বেয়াই আপোনাক চুব নোৱাৰে বা কাৰো ধৰি লওক সমালোচনা কাৰো কু মনোভাৱে আপোনাক ধ্বংস কৰিব নোৱাৰে হেতু আপোনালোকে সদায় মনত ৰাখিব আৰু নিজৰ ওপৰত বিশ্বাস ৰাখিব কাৰণ থাকে এটা চাম কিবা এটা কামত আগুৱাই যাব বিচাৰিলে কোনেও সহ্য কৰিব নিবিচাৰে কেনেকৈ আপোনাক বগৰাব পাৰি কেনেকৈ আপোনাক ঠেলিব পাৰি কেনেকৈ আপোনাক পিছলৈ টানিব পাৰি হেতু সদায় লক্ষ্য ৰাখে গতিকে সেইবোৰ কথা মন দিয়াৰ প্ৰয়োজন নাই কাৰণ বহুতখিনি অভিজ্ঞতা হ'ল বহুত সৰুতে বুলিয়ে কৈছো কাৰণ ইমান বেছি যেহেতু ধৰি লওক ডাঙৰ মই নহয় তেনে ক্ষেত্ৰত
বহুত মুখা দেখিলোঁ, বহু মানুহ চিনিলোঁ। আচলতে নিজৰটো পাহৰি যায়, আনৰখিনি সমালোচনা কৰোঁতে কৰোঁতে নিজৰ জীৱনত যে কিমান বেয়া হৈ আছে, নিজে যে কিমান দুখী আত্মা, সেই সকলো পাহৰি কেনেকৈ আনৰ বেয়াটো কৰিব পাৰি, আনৰ বেয়া চিন্তা কৰিব পাৰি, আনক টানি বগৰাব পাৰি, আনৰ সমালোচনা কৰিব পাৰি, সেইবোৰ কথা এৰাই চলিব লাগে। কাৰণ আধুনিকতাৰ পোচাকযোৰ গাত ওলমাই ল'লে আপুনি আধুনিক হৈ নাযায় যদি আপোনাৰ চিন্তাধাৰাত আধুনিকতা নাই। কাৰোবাৰ যদি ভুল দেখিছে, কাৰোবাৰ যদি বেয়া দেখিছে, সেইটো আঙুলিয়াই দিব, তেতিয়াহে আপোনাৰ সুমনৰ সৎ মনৰ পৰিচয় বুলি ভাবিম। কিন্তু তাকে নকৰি ব্যংগাত্মকভাৱে, ঠাট্টাসূচকভাৱে কাৰোবাক বেয়াকৈ কোৱাৰ মানসিকতাৰে যদি আপুনি কয়, আপুনি মানুহৰ নামত কলংক, সেইটো কথা। আৰু পৃথিৱীত কোনো ধোঁৱা তুলসীৰ পাত নহয়, কোনো মানুহ নিকা নহয়, কোনো স্বচ্ছ নহয়। য'ত ভাল আছে তাত বেয়া আছে, গতিকে ভাল বেয়াৰ মাজেৰে আমি জীৱনটো আগুৱাই নিব লাগিব, সেইটো কথা। আৰু আজি যদি মই বেয়া, মোৰ যদি কিবা বেয়া গুণ আছে, দুখ আছে, তাৰ কাৰণে মোৰ মা দেউতাই কথা শুনাৰ কোনো কথা আহি নপৰে। কাৰণ তেওঁলোকে কোনো পিতৃ মাতৃয়ে নিবিচাৰে যে সন্তানটো বিপথে যাওক, সন্তানটো বেয়া হওক। কিন্তু কি কৰিব, বৰ্তমান সময়টোৱে এনেকুৱা উচ্ছৃংখলময় সময়, ল'ৰা ছোৱালীয়ে কথা নুশুনে, নামানে, বাহিৰত গৈ বিপথে পৰিচালিত হয়। সেই ক্ষেত্ৰত পিতৃ মাতৃয়ে কথা শুনাটো সেইটো বেয়া এটা কথা, বা তেওঁলোকক কথা শুনোৱাৰ কাৰো অধিকাৰ নাই। ঠিক তেনেকৈ সন্তানৰ ক্ষেত্ৰত যদি পিতৃ মাতৃ, এনেকুৱা নহয় যে পিতৃ মাতৃৰ ভুল নাই, অকল সন্তানৰে ভুল আছে, ভুল দুয়ো পক্ষৰ হ'ব পাৰে। কাৰণ সময়খিনিয়ে বহুত এটা ভয়ানক সময়। গতিকে যদি পিতৃ মাতৃৰ কিবা এটা ভুল আছে, বা তেওঁলোকৰ জীৱনত কিবা এটা নকৰিবলগীয়া কৰিছিল, বা কিবা এটা ঘটি আছে, সেইটোৰ কাৰণে সন্তানটোৱে কেতিয়াও কথা শুনিব নালাগে। কাৰণ সেইটো ভুল, যাৰ ভুল তেওঁক বুজাব লাগে, তেওঁক আঙুলিয়াই শুদ্ধ পথত নিব পাৰিলেহে আপোনাৰ প্ৰকৃত ভাল মনোভাৱৰ পৰিচয় পোৱা যায়, সেইটো কথা। আৰু নজনা নুশুনাকৈ ওপৰে ওপৰে কাকো জাজ নকৰিব, কাকো নক'ব একো কথা। কাৰণ যেতিয়া মানুহ এগৰাকীৰ লগত চলা যায়, তেওঁৰ জীৱনটো ভালদৰে পৰ্যবেক্ষণ কৰা যায়, তেতিয়াহে বুজি পোৱা যায় যে প্ৰকৃতাৰ্থত সত্যটো কি। যদি আপুনি কাৰোবাৰ ভাল কৰিব নোৱাৰে, বেয়া কৰাৰ অধিকাৰ আপোনাক কোনেও দিয়া নাই, মৌন হৈ থাকক, নিজৰ জীৱনত গুৰুত্ব দিয়ক, নিজৰ জীৱনটো ভালদৰে আগুৱাই নিয়ক। এৰিছোঁ, ভালে থাকিব, সুস্থ থাকিব, হাঁহি থাকিব। আৰু যদি অনলাইন ক্লাছ কৰিব বিচাৰে, ওপৰৰ লিংকটোত জইন কৰি থ'ব, এনে যাতে জইন নহয়। কাৰণ যিহেতু এটা লিমিটত ষ্টুডেণ্ট ৰখা হয়।